গোলাঘাটত কান্ধত ঢোল লৈ বিহু জুৰিলে মন্ত্ৰী অতুল বৰাই। অসম ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদ্যৰ কৰ্মশালা সামৰণি অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰীজনৰ। এই অনুষ্ঠানতে কান্ধত ঢোল লৈ চাপৰ দিলে মন্ত্ৰীজনে। একালত ঢোল বজাই বিহু মাৰি সকলোকে চমকিত কৰিছিল মন্ত্ৰী অতুল বৰাই। আটাইগৰাকী পক্ষীসকলে অনুৰোধ জনাইছোঁ। ইয়াত বহাগৰ পদূলি নামেৰে এই অনুষ্ঠানটো চলি আছে। এখন কৰ্মশালা, কণ কণ ল'ৰা ছোৱালীবোৰ আছে, ঢুলীয়া হিচাপে আছে, বিহুৱা, পেপুৱা, সুতুলি, সকলো মানে বিহুত লগা যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী গোটেইখিনিয়ে আছে। খুব সুন্দৰকৈ প্ৰশিক্ষকসকলে শিকাইছে, গম পাইছোঁ। তো ভাল হৈছে। ইয়াত বিহুৰ এটা সুনামো আছে, পৰম্পৰাও আছে। আটাইগৰাকী পক্ষীসকলে